তো গাইছ আজি আলুৰ পাপৰ বনাইছে মা আচলতে ময়ো কৈছোঁ যে বহুত দিন হ'ল খাৱাই নাই এনেকা একদিনে ইউটিউবত দেখা পালোঁ তো আমাৰতো ঘৰত বনাইকে তো সেইকাৰণে ক'লোঁ যে আৰু কি মা মোৰো খাব মন গৈছে তো আজি মই অভাৱ কৰি আহিছোঁ ক'লোঁ বৌ আৰু মা বানাল তো এখন ঘৰত আনি থোৱা টিংপাত আছিল নতুন ভিতৰত ভৰাই থোৱা সেই টিংৰ পাতখন ভালকৈ ধুইয়া এইখন শুকাই দিম মানে ইয়াতে যিহেতু বৰষুণৰ দিন আৰু ৰ'দৰ বেছি নাই সেইকাৰণে টিংপাতৰ ওপৰতে শুকাই দিব লাগিব টিংপাতখন মা ভালকৈ ধুইছে তাৰ ওপৰত এনেকুৱা শুকাই দিয়া হৈছে তো আমাৰ আৰু পাপৰ লৈছোঁ এতিয়া পাপৰখিনি বেছি তেল নালাগে তো এই দি দিছোঁ তেলটো গৰম হৈছে নে গম নাপাওঁ দিছোঁহে হ'ব লাগে গৰম চাওক অলপকৈ হেৰি কৰি দিলোঁ ৰ ভালকৈ গম নাপাওঁ আমাৰ পাপৰ ৰেডি এতিয়া ভাজি খাম এতিয়া আমি পাপৰ আৰু আচলতে আপোনালোকক ঘৰত কিছুমান এনেকুৱা আলুৰ যিটো চিপছ বনাই খাব পাৰে তেনেকুৱা খাব আৰু হ'ল মেইন কথা ইয়াতে হ'ল পাপৰবিলাক এই কাটাৰ কাৰণে এটা মেচিন পায় সেই মেচিনটো বেছি দাম নহয় সেনেকুৱা আনিব পাৰে আপোনালোকে আৰু ঘৰত এবাৰ ট্ৰাই কৰি চাব এতিয়াতো আলুৰ বহুত দাম তো নেক্সট যেতিয়া আপোনালোকৰ ঠাণ্ডাৰ দিন পৰিব তেতিয়া আলু আনি পেলাই ঘৰতে বনাব মই এইবাৰ মা আগতে বনাইছিল আমাৰ মা আৰু বৌয়ে বনাই দিয়ে আৰু এইবাৰো বনালে আৰু মই কোৱাৰ কাৰণে এতিয়া বহি বহি খাই আছোঁ আমি পাপৰ আপোনালোকেও খাব বনাই ভাল লাগে এইবিলাক খাই দোকানৰ যিটো চিপছ আছে সেইটো ভাল নালাগে ইমান যিটো পেকেটবিলাক সেইটো খাব আৰু আপোনালোকে কাঁচা কলৰ যিটো বানানা চিপছটো বনাই বিৰাট টেষ্টি লাগে এইটো মেঘালয় যিটো হেৰি ডামৰা ছাইডৰ দুধনৈ ইফালৰ পৰা সোমাই সিফালে গ'লে মানে 10 টকাত এটা বম ডাঙৰ পেকেট এটা দিয়ে পুৰা টেষ্টি লাগে আৰু সিফালে মানে কলৰ অভাৱটো খুব কম মানে কলৰ উৎপাদন বেছি যাৰ কাৰণে মানে যিটো 10 টকাতে বম ডাঙৰ পেকেট এটা দিয়ে লোকেল ফুড হয় লোকেল সেইটো দোকানত পোৱা যায় আপোনাৰ ইয়াতে হেৰিত নাপাব কি কয় ডাইৰেক্ট আমাৰ ইয়াতে নাপায় সেইটো লোকেল দোকানত পোৱা যায় সিফালে মেঘালয় পৰে না সেইটো ডামৰা ছাইডৰ সিফালে তো বিৰাট টেষ্টি লাগে খাই আপোনালোকে ঘৰতো আলু চপ বনাই আলুৰ চিপছ বনাই খাব পাপৰ বনাই খাব পাৰে আৰু বানানাৰো ট্ৰাই কৰিব বিৰাট ভাল লাগে মানে কলৰ পাপৰটো বিৰাট টেষ্টি লাগে তে আহিছোঁ গাইছ বাই